বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব। যিসকলে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধন লাভ কৰা নাই সেইসকলৰ বাবে ভাল খবৰ। যিসকলে লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰা নাই সেইসকলৰ বাবেও এক ভাল খবৰ, জৰুৰী খবৰ। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ যত্ন কৰিম। চাওক কি ক'লে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইসকলে কেতিয়া টকাটো লাভ কৰিব, সবিশেষ মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, আপোনালোকে শুনক। অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিট মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিট মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিট মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। ইতিমধ্যে আপোনালোকে মুখ্যমন্ত্ৰীৰ ভাষ্য শুনিবলৈ পালে। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় অসম।